মই কেইটামান মানে এইবাৰ স্কিন কেয়াৰৰ প্ৰডাক্ট কেইটামান অৰ্ডাৰ কৰিছিলোঁ। এইটো হৈছে ডট এণ্ড কিৰ আৰু মানে মোৰ স্কিনখন একদম বহুত ড্ৰাই হৈ গৈছিল, যাৰ কাৰণে ফাৰ্ষ্ট টাইম এইটো মই ইউজ কৰিম বুলি মানে মই আনিছোঁ আৰু আপোনালোককো সেইকাৰণে দেখাইছোঁ কি হয়। আৰু ফেচ ৱাছ এটা আনিছোঁ, সেইটো হৈছে চিম্পলাৰ আৰু এইটো মানে এবাৰ ট্ৰাই কৰি চাওঁ। মানে আগৰ ফেচ ৱাছ আৰু মইশ্চাৰাইজাৰটোৱে মোক একদম বহুত ড্ৰাই কৰি দিছে। আৰু এইটো মই ইউজ কৰি থাকোঁ, এইটো মোৰ 4th বটল হয়, গাৰ্নিয়াৰৰ মাইচেলাৰ ৱাটাৰ। আৰু এইটো মানে ডাবল ক্লেন্সৰ কাৰণে খুব ভাল ৰাতি। আৰু এইটো দিছিলোঁ মেকআপ স্পঞ্জ হয়, ফাউণ্ডেশ্যন লগাবৰ কাৰণে বহুত সুবিধা হয়। ইয়াত মানে একদম সৰু সৰু টুকুৰাত আহিছে এইকেইটা। আগতে মই বেলেগ অৰ্ডাৰ কৰিছিলোঁ, কিন্তু এইবাৰ এইটো চাইছোঁ, এইটো সৰু সৰু হয়, মানে বহুতখিনি আছে ইয়াতে, ইউজ কৰি মানে পেলাই দিব পাৰি। গতিকে এইবাৰ এইটো ট্ৰাই কৰিম বুলি ভাবিছোঁ আৰু গতিকে চাই লওঁ। মেকআপ নহয় একচুৱেলি, এইটো হৈছে স্কিন কেয়াৰ। চাই লওঁ ডট এণ্ড কি আৰু ফেচ ৱাছ এই দুটা ইউজ কৰি মই চাই লওঁ কেনেকুৱা পাওঁ। কিন্তু এইটো যে একদম ডাবল ক্লেন্সৰ কাৰণে বহুত ভাল, মাইচেলাৰ ৱাটাৰটো, এইটো ইউজ কৰিব পাৰে।